ইতিমধ্যে নীলাক্ষী নেওগ ডাঙৰীয়ানী আমাৰ লগত চুক্তিবদ্ধ হৈছে। পিঠা-পনা প্ৰতিযোগিতা বা আমাৰ কিছুমান আলোচনা কৰা হৈছে, যিসমূহ সাজপাৰ প্ৰতিযোগিতা ইতিমধ্যে আমি সেইসমূহৰ ওপৰত আলোচনা অব্যাহত তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম সেনা তিতাবৰ আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত যি ৩৭ সংখ্যক মুকলি বিহু উদযাপন কৰিবলৈ ইতিমধ্যে তিতাবৰ আঞ্চলিক সন্থা, ছাত্ৰ সন্থা আৰু তিতাবৰ অসম সেনা তিতাবৰ আঞ্চলিক সমিতিয়ে কঁকালত টঙালি বান্ধিছে। ইতিমধ্যে আপোনালোকে দেখা পাইছে আজি আমি ১ এপ্ৰিলৰ তাৰিখৰ পৰাই আমি বিহু সম্ৰাট খগেশ্বৰ গগৈ দেৱৰ স্মৃতিত যি ১২ দিনীয়া বিহু কৰ্মশালা ইতিমধ্যে আজিৰ পৰা আৰম্ভ হৈছে। আজি আমি বিহু কৰ্মশালাত ইতিমধ্যে প্ৰায় ৬০গৰাকী পৰীক্ষাৰ্থী ইয়াত প্ৰশিক্ষণ ল'বলৈ আহিছে। অনাগত সময়ত যি ছাত্ৰ সন্থা আৰু অসম সেনাৰ যি ধাৰা আছে, সেই ধাৰা অব্যাহত হ'ব আৰু ২০০ৰ ওপৰৰ মানে ছাত্ৰ ছাত্ৰীয়ে প্ৰশিক্ষণ ল'ব বুলি আমাৰ আশা। ইতিমধ্যে আপোনাৰ আগন্তুক ৭ বহাগত যি আপোনাৰ প্ৰতিষ্ঠা কালৰ পৰাই বিহুৰ ৩৭ বৰ্ষ আজি ভৰি দিয়া এই বিহুখনে গৰকা বিহুখনে ৭ বহাগৰ দিনাই বিহু উদযাপন কৰি আহিছে। তাৰ উপলক্ষে এইবাৰো আমি ব্যতিক্ৰমী হোৱা নাই। সেই ৭ বহাগতেই তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম সেনা তিতাবৰ আঞ্চলিক সমিতিয়ে বিহু উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। আৰু এই বিহুৰ লগতে সংগতিৰে বহুকেইটা প্ৰতিযোগিতা ইতিমধ্যে আমাৰ ৰখা হৈছে, যেনে আপোনাৰ পিঠা-পনা প্ৰতিযোগিতা বা আমাৰ কিছুমান আলোচনা কৰা হৈছে, যিসমূহ সাজপাৰ প্ৰতিযোগিতা ইতিমধ্যে আমি সেইসমূহৰ ওপৰত আলোচনা অব্যাহত ৰখা হৈছে। ইয়াৰ পৰিৱৰ্তে যিখিনি বিগত বৰ্ষত যিসমূহ প্ৰতিযোগিতা হৈ গৈছিলে, সেই প্ৰতিটো প্ৰতিযোগিতাই এই বৰ্ষতো আপোনালোকে আমাৰ তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম সেনাৰ যি বিহু তিতাবৰবাসী ৰাইজৰ যি সহায় সহযোগিতাত যি বিহুখন উদযাপন হয়, এই উদযাপন বিহুত সমূহ প্ৰতিযোগিতা উদযাপন কৰা হ'ব। গতিকে সমূহ তিতাবৰবাসী ৰাইজৰ সহায় সহযোগিতা আৰু তথা উপস্থিতি আমি একান্তই কামনা কৰিছোঁ। আৰু যি তিতাবৰৰ এই আচুৰ বিহু বুলি ক'লে এটা স্বকীয়তা আছে, মাদকতা আছে। সেই মাদকতাৰ স্বকীয়তা যোৱা বিগত ৩৬টা বৰ্ষত তিতাবৰবাসী ৰাইজে তথা অসমবাসী ৰাইজে দেখি আহিছে, আৰু এই ৩৭ বৰ্ষতো এই একেই মাদকতা আৰু যি বিহুৰ স্বকীয়তা প্ৰকাশ পাব বুলি আমি আশাৰে আপোনালোকক আমি আশা দিব পাৰোঁ। যোৱাবাৰ যিধৰণে আপোনালোকৰ সফল হ'ল সাংস্কৃতিক সন্ধ্যা গধূলি আহিছিলে, এইবাৰ আপোনালোকে কাক আনিব বিচাৰিছে? এইবাৰ আমি নীলাক্ষী নেওগ, অসমৰ এগৰাকী বিশিষ্ট কণ্ঠশিল্পী, বিভিন্ন বিহু মঞ্চত তেখেতৰ গীত পৰিৱেশনেৰে মঞ্চস্থ কৰি আহিছে। আৰু ইতিমধ্যে জুবিন দা বিহীন যি বিহু প্ৰথম বিহু, এই বিহুটোৰ ক্ষেত্ৰত আমি বহুখিনি জুবিন দাক লৈ পিনে ইয়াত অনুষ্ঠান ৰাখিছোঁ। গতিকে সেই জুবিন দাৰ নামতে আমি অনুষ্ঠানভাগি আৰম্ভ কৰি জুবিন দাৰ নামতে আমি অনুষ্ঠানভাগি শেষ কৰিম বুলি ভাবিছোঁ। আৰু সেই গতিকে বেছি এটা ৰং ৰহস্য নহয়, এটা সম্পূৰ্ণ এটা বিহুৰ স্বকীয়তাৰ মাজত আমি কণ্ঠশিল্পীগৰাকীক ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। আৰু এই কণ্ঠশিল্পীগৰাকীয়ে ইতিমধ্যে নীলাক্ষী নেওগ ডাঙৰীয়ানী আমাৰ লগত চুক্তিবদ্ধ হৈছে। আৰু উক্ত দিনা আজি MRS খেলপথাৰত তেখেতৰ কণ্ঠৰে নিগৰিত বহুকেইটা কালজয়ী গীত ইয়াত পৰিৱেশন হ'ব বুলি আমি আশা কৰিছোঁ।